গুড মৰ্ণিং। এয়া পুৰি চব্জিৰে আমি ৰাতিপুৱাটো আৰম্ভ কৰিলোঁ। তাৰপিছত মই লগৰজনৰ লগত পাঠশালাৰ ফালে গ'লোঁ, তেনেকৈ আলহী ঘৰত। সিহঁতৰে কোনোবা আছে, মোমায়েকৰ ঘৰলৈ গ'লোঁ। তাৰপিছত বাইকখন ছাৰ্ভিচিং দিব লগা আছিল, গতিকে মই নলবাৰীতে এনেকৈ ছাৰ্ভিচিং দি ল'লোঁ। তাৰপিছত আমি গ'লোঁ বিলেশ্বৰ দেৱালয়। বহু দিনৰ পৰা নাম শুনি আছিলোঁ, বহুতো জাগ্ৰত মন্দিৰ, গতিকে তাত গ'লোঁ। এইটো আমি দেখাই নাই, ইফালে অহাই নাই। আৰু এইটো পুখুৰীটো দেখিছেনে, মাছবিলাক কি ধুনীয়াকৈ আছে, মানে মনটো শান্তি লাগি গৈছে আৰু পুখুৰী পাৰটো। এইটো হ'ল মন্দিৰৰ চৌপাশৰ পৰিৱেশ। আৰু ইয়াতে দুৰ্গা পূজাত বৰ ডাঙৰ পূজা হয়, মানে বলি পূজাও দিয়ে, বহুত মহত্ব আছে। গতিকে শুনি আছিলোঁ, আজি দেখিব পাৰিলোঁ, গতিকে মনটো বহুত ভাল লাগিল। তাৰপিছত আমি আলহী ঘৰত গ'লোঁ এনেকৈ। আৰু ৰাতি আকৌ আমি ৰাস চাবলৈ গ'লোঁ। যি মানুহৰ ভিৰ, আৰু বহুত ভাল লাগিল। আৰু এইটো আছিলে ইণ্ডিয়াৰ গেট, এইবাৰ বনোৱা। তাতো গ'লোঁ, অলপ ফটো উঠিলোঁ। ইয়াৰ পিছত আমি থিয়েটাৰ চালোঁ।